একবিংশ শতিকাৰ অসমৰ ছবি এয়া কেৱল বিধায়ক নহয় এজন মন্ত্ৰীৰো সমষ্টি এইটো চহৰত উৰণীয়া সেতুৰ ভিৰ কিন্তু গাঁৱত আকৌ বাহৰ হাকু হৈছে জানো সঁচাকৈ উন্নয়ন প্ৰথমে চাই লওক এই দৃশ্যসমূহ উন্নয়ন আৰু পৰিৱৰ্তনৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ দিনৰেই ছবি এয়া কেৱল ভঙা দলঙেৰেই নহয় বাহৰ হাকুৰেও আজিৰ অসমত যাতায়াত হয় যদি এই সকল লোকক উন্নয়নৰ কথা সোধা হয় তেনেহলে এওঁলোকৰ উত্তৰ হয় এনে ধৰণৰ উন্নয়ন বুলি ক'লে এনেকা নেকি বাৰু উন্নয়ন এনেকা হ'ব পাৰে নেকি এটোতো উন্নয়ন নহয় উন্নয়ন হলে সাইকেলখন দাঙি আনিবলগীয়া নহলহেঁতেন নহয় উন্নয়ন হলে মই সাইকেলখন চলাই আহিলোহেঁতেন অৱশ্যে পৰিৱৰ্তন কিন্তু ঠিকেই হৈছে আগতে মানুহ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল চাইকেল কিন্তু এইটো অঞ্চলত এতিয়া চাইকেলক কঢ়িয়াব লগা হয় মানুহে চাইকেলখন আসলতে এখন দাঙি নিয়া বস্তু নহয় ৫,৫০০ টকা দি কিনিছো এখন চলাই নিবৰ কাৰণে মুখ বুকি নিব লগা আসলতে চাইকেলখনে কিন্তু মই চাইকেলখনক বুকিবলগীয়া হৈছে অকল এই দলংখনৰ কাৰণে এই সকলো সমস্যাৰ মূল এইখন বাহৰ হাকু এক কথাত ক'বলৈ গ'লে সমষ্টিৰ উন্নয়নত সম্পূৰ্ণ ব্যৰ্থ হৈছে বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা বোকাখাট সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ উদঙাইছে কাজিৰঙাৰ এটা অঞ্চলে সমষ্টিটোৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ১ নং শিলডুবিত এখন দলঙৰ অভাৱ দীৰ্ঘদিনীয়া ৪খন গাঁৱৰ ৰাইজ এডাল বাহৰ হাকুৰেৰে দীৰ্ঘদিন ধৰি অহা যোৱা কৰি আহিছে বাগানলৈ যোৱা শ্ৰমিক বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী অথবা চিকিৎসালয়লৈ যোৱা ৰোগী সকলোৰে বাবে যাতায়াতৰ একমাত্ৰ মাধ্যম এই হাকুডাল বিভিন্ন সময়ত যেহেতু আসলতে এই হাকুডাল দিয়ে অহা যোৱা কৰিব লাগে যেতিয়া মহিলা পাৰ হৈ যায় ওচৰত যেতিয়া কেঁচুৱা লৈ যায় কিন্তু তেনেকুৱা সময়তে কোনোবা দিনাখন আসলতে মহিলা আসলতে তলত পৰি যোৱা আমি ইয়াত ঘটনা ঘটি গৈছে দলংখনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ যিহেতু ইয়াত ছাত্ৰ-ছাত্ৰীসকল আসলতে স্কুললৈ যাবলগীয়া হয় ৰোগীক আমি আসলতে কাণত আসলতে ভাৰ বনাই নিবলগীয়া হয় এনেকুৱা এটা পৰিস্থিতি যিহেতু আমাৰ এই সমষ্টিটো আচলতে এজন মন্ত্ৰী থকাৰ অৱস্থাত যদি আমাৰ এই দুৰ্ভোগ ভুগিবলগীয়া হয় আসলতে মন্ত্ৰীজন থকাৰ অৰ্থ কি কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে এই স্থানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথছোৱা বা হাকুডালৰ কথা বাৰে বাৰে জনপ্ৰতিনিধিক জনোৱাৰ পাছতো আজিলৈকে চকুত নপৰিল স্থানীয় বিধায়কৰ যেতিয়া এই ৰাস্তাখন আৰু দলংখনৰ কাৰণে যেতিয়া আধাৰশিলা স্থাপন কৰে আজি এই নেশ্যনেল হাইৱেৰ পৰা লাগি থকা ৰাস্তা যেতিয়া নেশ্যনেল হাইৱেৰ ওচৰত যেতিয়া আধাৰশিলা স্থাপন কৰে সেই আধাৰশিলা স্থাপনত ময়ো আছিলোঁ তাত সেই মিঠাইৰ যিটো টোপোলা সেইটো ময়ো খাইছিলোঁ কিন্তু তাৰ পাছত এই অৱস্থা কিমান কম আৰু কৈ ভাগৰ লাগিছে আৰু এতিয়া মানে বৰ দুখ লগা হৈছে আৰু এইখন সাধাৰণ গাঁও নহয় কাজিৰঙাৰ গাতে লাগি থকা এই গাঁওখনলৈ গ্ৰাম্য অঞ্চলৰ পৰিৱেশ চাবলৈ বছৰটোৰ ভিতৰত বহু পৰ্যটক আহে কিন্তু এখন দলঙৰ অভাৱত এই সকল স্থানীয় লোকে পৰ্যটকক নিজৰ গাঁওখন দেখুৱাবলৈও লাজ কৰিব লগা হয় কাজিৰঙা একেবাৰে দাঁতিতে লাগি থকা এখন গাঁও ১ নং শিলডুবি গাঁও যিহেতু কাজিৰঙা পৰিদৰ্শন কৰাৰ পাছত যেতিয়া পৰ্যটকসকলে অন্য কিবা চাবলৈ জানে গাঁৱৰ পৰিৱেশটো চাবলৈ বিচাৰে তেতিয়া তেওঁলোকে ইয়াক খোজেৰে আহে মানে আমাৰ আচলতে লাজ লাগে ৰাইজৰ অভিযোগ যে ১২০০ লোকৰ ভোট মূল্যহীন কৰিলে বিধায়ক অতুল বৰাই আগন্তুক দিনত দলং নিৰ্মাণ নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিছে স্থানীয় ৰাইজে এই দলংখন লৈ পেলাই আমি বাৰম্বাৰ আচলতে অতুল বৰাদেৱক আমি নিজে লগ কৰিছিলোঁ তেখেতক আবেদন জনাইছিলোঁ তেখেতে আমাক কৈছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে আমি অতি সোনকালে আচলতে দলংখনৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকৰ আচলতে দলৰ কেইবাজনো আচলতে ব্যক্তি আহিছিলে এই আচলতে দলংখন চাই গৈছিলে তেওঁলোকে আমাক কথা দিছিলে যে অতি শীঘ্ৰে আচলতে এই দলংখন আমি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিম কিন্তু আজি তাৰিখলৈকে কিন্তু এই দলংখন আজিলৈ হৈ নুঠিলে এই যিহেতু আমাৰ ১ নং শিলডুবি গাঁওখন ইয়াত প্ৰায় ৪খন গাঁও লগ লাগি আছে ৪খন গাঁৱৰ মানুহ অহা যোৱা কৰে এই গাঁওখনত এই বানপানী হয় বানপানীৰ সময়ত আচলতে মানুহ কেনেকৈ অহা যোৱা কি এটা পৰিস্থিতি হৈছে আচলতে তেখেতে আচলতে বুজি পোৱা নাই প্ৰতিশ্ৰুতি আমি আচলতে বাৰম্বাৰ শুনি আহিছোঁ কিন্তু এইবাৰ আমি ৰাইজে এটা সিদ্ধান্ত কৰিছে যাতে আমাৰ যদি দলংখন আমাৰ যদি গাঁৱৰ সমস্যাবিলাক যদি সমাধান নহয় আচলতে ২০২৬ত আমাৰ আচলতে ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ কিন্তু এতিয়া প্ৰশ্ন হয় উন্নয়নৰ ঢাকঢোল বজোৱা আৰু
পৰিৱৰ্তনৰ শ্লোগান দিয়া এই চৰকাৰখনৰ দিনত কাজিৰঙাৰ দৰে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ এই অৱস্থাই কেতিয়া ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা।